নমঃ শিৱায়। আপোনালোক সকলোকে আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আহক এতিয়া জানি লওঁ প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2025 চনৰ জুলাই মাহৰ 7 তাৰিখ। অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 22 তাৰিখ আৰু আজি সোমবাৰ। আজি সূৰ্য উদয় হ'ব 4:39:10 আৰু আজি সূৰ্যাস্ত হ'ব 6:12:50 আজি শুক্লপক্ষ দ্বাদশী তিথি ৰাতি 11:10:42 আছে। তাৰপিছত ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি অনুৰাধা নক্ষত্ৰ ৰাতি 1:11:48 আছে। তাৰপিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 6:19 পৰা 8:01 আৰু আজি অভিজিত মুহূৰ্ত আছে পুৱা 11 বজাৰ পৰা 11:55 আজি জন্ম হ'লে জাতক জাতিকাৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব। আৰু আজি আদ্যা ঋতু হ'লে প্ৰতিহীনা যোগ হ'ব। আজি বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবে ভাল দিন। আজি যাত্ৰা নাই। আজি খাদ্যত পুৰৈ শাক নিষিদ্ধ আছে। এতিয়া আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি স্বাস্থ্যত পানীৰ দ্বাৰা অকস্মাতে হ'ব পৰা যিকোনো আঘাতৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। কৰ্মক্ষেত্ৰত আজি নিজ দক্ষতাৰ বলত উচ্চস্থানীয় ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। আজি চাকৰি প্ৰত্যাশী ব্যক্তিয়ে কৰ্মলাভৰ নতুন সংযোগ লাভ কৰিব যদিও বুদ্ধিহানিৰ ফলত যাতে এনে সুযোগ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতি সতৰ্ক থাকক। প্ৰেমত প্ৰিয়জনৰ সংগত এটা ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিব পাৰিব। আজি নতুন যোগাযোগৰ বাবে দিনটো বিশেষ উন্নত নহয়। ঘৰত আজি কোনো দ্ৰব্য সামগ্ৰী ক্ৰয় কৰোঁতে অধিক ধনৰ ব্যয় নহ'বলৈ যত্নপৰ হ'ব লাগিব। আজি কোনো আপোন ব্যক্তিৰ আচৰণত আপুনি মনোকষ্ট পাব পাৰে। আজি আপোনাৰ ভাল বন্ধুৰ সৈতে মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। এনে পৰিৱেশৰ পৰা আজি নিজকে আঁতৰাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। ব্যৱসায়ত আজি উপাৰ্জন অব্যাহত থাকিব। পুৰণা বিনিয়োগৰ পৰা লাভ কৰা সংবাদত আজি আপুনি হতাশাগ্ৰস্ত হ'ব পাৰে। আজি আপুনি লোৱা নিৰ্ণয়সমূহ পুনৰ বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আছে। আপোনাৰ আজি শুভ ৰং হৈছে বেঙুনীয়া আৰু 7 সংখ্যা অধিক শুভ থাকিব। গুলপীয়া ৰং আৰু 2 সংখ্যা আজিৰ দিনটোৰ বাবে অধিক অশুভ থাকিব। বৃষ ৰাশি। আজি স্বাস্থ্য ভালে থাকিব। আত্মবিশ্বাস বৃদ্ধি হৈ আজি যিকোনো কৰ্মতে সফলতা পাব। আজি ধাৰ্মিক বিষয়ৰ প্ৰতি আপোনাৰ আকৃষ্টতা বাঢ়িব। শিক্ষাৰ্থীৰ আজি সৎবন্ধু লাভৰ যোগ আছে। আজি আপোনাৰ কলা কৃষ্টিৰ প্ৰতি উৎসাহ বৃদ্ধি পাব। প্ৰেমত প্ৰিয় ব্যক্তিৰ সান্নিধ্যত এটা ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিব। আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে। গৃহত আজি যিকোনো চোকা হস্তৰ পৰা হ'ব পৰা আঘাতৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আজি কোনো মনোবাঞ্ছিত দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিবলৈ আপুনি সক্ষম হ'ব। আজি আপোনাৰ কাৰ্যপ্ৰণালীসমূহত জীৱনসংগী পৰামৰ্শ গ্ৰহণ কৰিলে আপুনি উপকৃত হ'ব পাৰিব। ব্যৱসায়ত বহুদিনীয়া অনাদায় ধনৰ প্ৰাপ্তি হ'ব, যাৰ বাবে আপুনি আৰ্থিক সকাহ লাভ কৰিব। কিন্তু আজি বন্ধুৰ সংগত কোনো ক্ষেত্ৰত ধন বিনিয়োগ কৰাৰ আগতে ভালদৰে পৰ্যালোচনা কৰি লোৱাৰ আৱশ্যকতা আছে, যাৰ দ্বাৰা ভৱিষ্যতে যাতে এটা সুন্দৰ ৰিটাৰ্ণ আপুনি লাভ কৰিব পাৰে। আপোনাৰ আজিৰ দিনটোত বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ থাকিব। মিথুন ৰাশি। আজি পুৰণা ৰোগীয়ে বিষ বেদনাৰ পৰা আৰোগ্য লাভ কৰিব। কৰ্মত আজি আপোনাৰ ব্যক্তিত্বৰ দ্বাৰা উচ্চস্থানীয় ব্যক্তি সন্মোহিত হৈ আপোনাক প্ৰশংসা কৰিব। আজি পদোন্নতি সম্পৰ্কীয় ভাল খবৰ আপুনি লাভ কৰিব পাৰে। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ বাবে ভাল সংযোগ আজি লাভ কৰিব। আপুনি আজি প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশগ্ৰহণ কৰি সফল পাব। প্ৰেমত আজি প্ৰিয় সংগীৰ সঁহাৰি লাভ কৰি এটা ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিবলৈ সুযোগ পাব। কোনো আজি অতীতৰ পুৰণা স্মৃতিয়ে আপ্লুত কৰি ৰাখিব। ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিব। আজি চোৰৰ পৰা আপুনি বিশেষ সাৱধানতা গ্ৰহণ কৰক।
আজিৰ দিনটোত আপোনাৰ কমলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব। বেঙুনীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ থাকিব। কৰ্কট ৰাশি। আজি কৰ্মত আপোনাৰ অৰ্থ সমস্যা থাকিলেও কোনো সহকৰ্মীক আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। আজি যাত্ৰা কৰোঁতে কোনো লোকৰ লগত মনোমালিন্য নহ'বলৈ সতৰ্ক থাকিব লাগিব। শিক্ষাৰ্থী আজি কোনো মনোবাঞ্ছিত দ্ৰব্য সামগ্ৰী প্ৰাপ্তি হৈ মনোবাঞ্ছা পূৰণৰ যোগ আছে। আজি কোনো সমস্যা সমাধানৰ বাবে গুৰুস্থানীয় ব্যক্তিৰ সৎ পৰামৰ্শ পাব। গৃহত আজি সন্তানৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত। বিশেষকৈ পাৰিবাৰিক ৰোগৰ অশান্তিত যাতে অধিক ধন ব্যয় নহয় তাৰ প্ৰতিহে সাৱধানতা গ্ৰহণ কৰক। কোনো দূৰ সম্পৰ্কীয় আপোনজনৰ আগমনত গৃহসুখ বৃদ্ধি পাব। ভাই বন্ধুৰ সৈতে আজি আনন্দ উৎসৱত আপুনি অংশগ্ৰহণ কৰিব পাৰিব। আজি জীৱনসংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত নতুন যোগাযোগ স্থাপনত আজি সুফল লাভ কৰিব। ব্যৱসায়ত অমনোযোগিতাৰ ফলত যাতে উপাৰ্জন হ্ৰাস নাপায় তাৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰক। আজি আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ভাল সংযোগ লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব। ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ থাকিব। সিংহ ৰাশি। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি বিশেষ সাৱধানতা ল'ব লাগিব। যিকোনো চোকা অস্ত্ৰ আৰু জুইৰ পৰা আজি নিজকে আঁতৰাই ৰাখক। কৰ্মত আজি দিনটো ব্যস্ততাৰে অতিক্ৰম কৰিব। আজি উচ্চস্থানীয় ব্যক্তিৰ কোনো আচৰণত আপুনি অসন্তুষ্ট হ'ব পাৰে। সামাজিকভাৱে আজি আপোনাৰ বুদ্ধিমত্তাৰ ফলত যিকোনো তৰ্কত আপুনি বিজয় লাভ কৰিব। আজি সতৰ্ক থাকিলে গোপন শত্ৰুৰ পৰিচয় পাবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীয়ে আজি প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব। আজি বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰাতকৈ নিজৰ বুদ্ধিৰে পৰিকল্পনাবোৰ সফল কৰিবলৈ অধিক গুৰুত্ব দিয়ক। প্ৰেমত আজি প্ৰিয় ব্যক্তিক অধিক সময় দিয়ক যাতে সম্পৰ্কৰ মধুৰতাবোৰ অটুট থাকে। গৃহত কোনো আপোন লোকৰ সংবাদ পাই আপুনি মানসিকভাৱে চিন্তাগ্ৰস্ত হ'ব পাৰে। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ অৱনতি নহ'বলৈ আজি সিহঁতক অধিক পৰিচৰ্যা কৰাৰ প্ৰয়োজনীয়তা আছে। আজি ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিব। আজি কোনো বন্ধুৰ বিশ্বাসহীনতাৰ ফলত লোকচানৰ সন্মুখীন নহ'বলৈ নিজৰ কাম-কাজবোৰ নিজেই ভালদৰে পৰিচালনা কৰক। আজিৰ দিনটোত আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব। বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ থাকিব। কন্যা ৰাশি। আজি পুৰণা বন্ধুৰ লগত পুনৰ মিলন হৈ আপুনি উৎসাহিত হ'ব। কাৰ্যক্ষেত্ৰত আজি সহযোগী বন্ধুৰ সহায়ত কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি উচ্চস্থানীয় ব্যক্তিৰ পৰা আজি প্ৰশংসিত হ'ব। আজি স্বাস্থ্যত অস্ত্ৰ আদি আঘাতৰ পৰা সাৱধানতা ল'ব। প্ৰেমত প্ৰিয়জনৰ সান্নিধ্য লাভ কৰিব। আজি এটা ৰোমাঞ্চকৰ দিন আপুনি উপভোগ কৰিব। শিক্ষাত সৎবন্ধু লাভৰ আজি যোগ আছে। ক্ৰীড়া আদি বিষয়ৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ বৃদ্ধি পাব। গৃহত আজি নতুন দ্ৰব্য সামগ্ৰী ক্ৰয় কৰোঁতে সঞ্চিত ধনৰ অধিক ব্যয় নহ'বলৈ লক্ষ্য ৰাখক। আজি কোনো দিশৰ পৰা আপোনাৰ অৰ্থ প্ৰাপ্তিৰ যোগো আছে। আপুনি ধৰ্মীয় অনুষ্ঠানত আজি জীৱনসংগীৰ সৈতে অংশগ্ৰহণ কৰি পুণ্য অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি উপাৰ্জন বৃদ্ধি পাব আৰু আপুনি এটা অংশ সঞ্চয় কৰিবলৈও সক্ষম হ'ব। প্ৰসাধন সামগ্ৰীত আজি অধিক উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ আজি সুযোগ পাব। পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত আজি আপোন ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰি চলা উচিত। আপোনাৰ আজিৰ দিনটোত গুলপীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব। ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ থাকিব। তুলা ৰাশি। আজি কৰ্মচাৰীয়ে আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে। কৰ্মব্যস্ততাৰ বাবে দিনৰ শেষলৈ আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। কোনো সহকৰ্মী বন্ধুক সমালোচনা কৰিলে আজি নিজেই সমালোচিত হোৱাৰো সম্ভাৱনা আছে। আজি শিল্পকলা, সাহিত্য চৰ্চা আদিত বন্ধুৰ সৈতে আলোচনা কৰিবলৈ আপুনি সুযোগ পাব। আজি স্বাস্থ্যত বিষাক্ত জীৱ-জন্তুৰ আক্ৰমণৰ সন্মুখীন নহ'বলৈ পূৰ্বৰে পৰা অধিক সাৱধান হৈ চলিব।
শিক্ষাৰ্থীয়ে নিজৰ ভুলৰ বাবে যাতে গুৰুতুল্য ব্যক্তিৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতি বিশেষ ধ্যান দিয়ক। আজি যোগ, নৃত্য, গীত আদিৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। প্ৰেমত আপোনাৰ মান অভিমানৰ বাবে যাতে সম্পৰ্কৰ অৱনতি নঘটে তাৰ প্ৰতি আজি ধ্যান ৰাখক। কোনো সংবাদ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতা বাঢ়িব পাৰে। গৃহত আজি আপোন ব্যক্তিৰ আচৰণত আপুনি সামান্য হতাশাত ভুগিব পাৰে। তৰ্ক বিতৰ্ক আদিৰ দৰে পৰিৱেশৰ পৰা আজি নিজকে আঁতৰাই ৰখাটো উচিত হ'ব। ব্যৱসায়ত আজি আপুনি অধিক কষ্ট কৰিব লাগিব। আজি নিজৰ দক্ষতাবোৰ ব্যৱহাৰ কৰক যাতে বাণিজ্যিকভাৱে আপুনি অধিক সফল হ'ব পাৰে। আপোনাৰ আজি শুভ ৰং হৈছে বগা আৰু 2 সংখ্যা অধিক শুভ থাকিব। ক'লা ৰং আৰু 7 সংখ্যা আজি অধিক অশুভ থাকিব। বৃশ্চিক ৰাশি। আজি আপুনি বন্ধুৰ সৈতে কোনো ভোগ বিলাসৰ অনুষ্ঠানত যোগদান কৰিব। সহকৰ্মীৰ পৰা আজি বিভিন্ন কৰ্ম সম্পাদন কৰোঁতে সহায় লাভ কৰিব। আজি কোনো পুৰণি বন্ধুৰ সৈতে যোগাযোগ ৰক্ষা কৰি আপুনি আনন্দিত হ'ব। স্বাস্থ্যত আজি এটা নতুন উৎসাহে আপোনাক লগ দিব, যাৰ বাবে নিজৰ আকৰ্ষণীয় ব্যক্তিত্ব প্ৰকাশ কৰিবলৈ আপুনি সক্ষম হ'ব। বিদ্যাৰ্থীয়ে আজি নতুন কলা বিদ্যা আহৰণৰ বাবে সুযোগ লাভ কৰিব। বন্ধুৰ সংগত অধিক ধনৰ ব্যয় নহ'বলৈ আজি বিশেষ মনোযোগ দিয়ক। প্ৰেমত আপুনি ভবাৰ দৰে প্ৰিয় ব্যক্তিৰ পৰা আজি সঁহাৰি পাব। প্ৰিয়জনৰ সংগত আজি চমু ভ্ৰমণ কৰিব লাগিব। আজি প্ৰিয় ব্যক্তিক কোনো ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পৰা বিৰত থাকক, কাৰণ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আপোনাৰ অধিক কষ্ট হ'ব পাৰে। গৃহত জীৱন সংগীৰ সৈতে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি পুণ্য সঞ্চয় কৰিব পাৰিব। আজি ভৱিষ্যতৰ বাবে কোনো পৰিকল্পনা কৰিবলৈও আপুনি সক্ষম হ'ব। ব্যৱসায়ত উপাৰ্জন আজি বৃদ্ধি পাব। যুটীয়া ব্যৱসায়ৰ পৰা আজি বিশেষ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজিৰ দিনটোত বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব। নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ থাকিব। ধনু ৰাশি। আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আজি ধাৰ্মিক বিষয়ৰ প্ৰতি আপোনাৰ মনত আকৃষ্টতা বৃদ্ধি পাব। কিন্তু আজি হঠাৎ হ'ব পৰা চোকা অস্ত্ৰৰ আঘাতৰ পৰা নিজকে বচাই ৰাখক। কাৰ্যক্ষেত্ৰত আজি আকস্মিকভাৱে কোনো ভাল খবৰ লাভৰ যোগ আছে। আজি কোনো ব্যক্তিৰ সৈতে পুৰণা কোনো সমস্যাৰ মীমাংসা কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীয়ে আজি অসৎ সংগৰ সৈতে মূল্যৱান সময় নষ্ট নকৰিবলৈ পূৰ্বৰে পৰা সাৱধান থাকক। প্ৰেমত আজি প্ৰিয় ব্যক্তিৰ কোনো সংবাদ লাভৰ বাবে আপোনাৰ উদ্বেগ বৃদ্ধি পাব পাৰে। প্ৰিয়জনৰ সান্নিধ্য পাবৰ বাবেও আপুনি আজি কিছু অপেক্ষা কৰিব লাগিব। গৃহত আজি চোৰ ডকাইতৰ পৰা মূল্যৱান সামগ্ৰীৰ লোকচানৰ সন্মুখীন নহ'বলৈ অধিক সতৰ্কতা অৱলম্বন কৰক। আজি কোনো ক্ষেত্ৰত আপুনি আত্মীয়ৰ বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত আজি উপাৰ্জন সামান্য নিম্নগামী হোৱা দেখা যায়। কোনো বন্ধুৰ বিশ্বাসভংগতাত আজি আপুনি মানসিকভাৱে কষ্ট পাব পাৰে। আজি পূৰ্বৰ অভিজ্ঞতাবোৰৰ পৰা নিজকে সমৃদ্ধ কৰি ভৱিষ্যতৰ বাবে নতুন বাণিজ্যিক পৰিকল্পনা গ্ৰহণ কৰিবলৈ আপুনি প্ৰেৰিত হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব। বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ থাকিব। মকৰ ৰাশি। আজি কৰ্মত উচ্চ স্থান প্ৰাপ্তিৰ যোগ আছে। সহকৰ্মী বন্ধুৰ সহযোগিতা আজি লাভ কৰিব পাৰিব। বুদ্ধিভ্ৰষ্টতাৰ বাবে যাতে আজি কৰ্মপ্ৰাপ্তিৰ কোনো ভাল সংযোগ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতিহে আজি অধিক সতৰ্ক হৈ থাকক। বৈদেশিক বাণিজ্যত বিনিয়োগ কৰিবলৈ আজি আপুনি ভাল সুযোগ হাতত পাব। কোনো বন্ধুৰ পৰা আৰ্থিকভাৱেও আজি সাহায্য লাভ কৰিব। সাহিত্য, কলা আদিৰ বিষয়ত দক্ষতা প্ৰকাশ কৰিবলৈ আজি সক্ষম হ'ব। সন্তানৰ কৃতকাৰ্যতাৰ বাবে আজি সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। আজি আপুনি কোনো পৰিকল্পনা ৰূপায়ণৰ বাবে দূৰভ্ৰমণৰ আঁচনি ল'ব পাৰে। বিদ্যাৰ্থীয়ে আজি সৎ বন্ধুৰ সহায়ত কোনো সমস্যা সমাধান কৰি আনন্দিত হ'ব। আজি মনোবাঞ্ছিত কোনো দ্ৰব্য সামগ্ৰী আপুনি লাভ কৰিব। প্ৰেমত আপোনাৰ কোনো আচৰণৰ বাবে প্ৰিয় ব্যক্তি যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি আজি বিশেষ ধ্যান দিয়ক। আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব প্ৰকাশ হ'ব পাৰে।
আৰু বৈবাহিক সম্পৰ্ক স্থাপনৰ বাবে কোনো প্ৰস্তাৱ লাভ কৰিবও পাৰে। গৃহত আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি মনোনিৱেশ কৰক। আজি আপোনাৰ পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়ণৰ বাবে জীৱনসংগীৰ সৈতে পৰামৰ্শ কৰি আগবঢ়া উচিত। ধৰ্মীয় কাম-কাজৰ বাবে আজি আপুনি অধিক আকৰ্ষিত হ'ব। আজি আপোনাৰ দিনটোত বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব। ক'লা ৰং আৰু 9 সংখ্যা অধিক অশুভ থাকিব। কুম্ভ ৰাশি। আজি কৰ্মব্যস্ততাৰে দিনটো পাৰ কৰিব লাগিব। আজি আপুনি সহকৰ্মী বন্ধুক শাৰীৰিক পৰিশ্ৰম দান দিব লাগিব। স্বাস্থ্যত চোকা হস্তৰ আঘাতৰ পৰা সাৱধানতা লওক, যাতে আপোনাৰ গুৰুত্বপূৰ্ণ কৰ্ম থাকি নাযায়। প্ৰেমত আজি নতুন আশা লাভ কৰিব। আত্মীয়ৰ সহযোগত বৈবাহিক সম্পৰ্ক স্থাপনৰ বাবে আগবাঢ়িব পাৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰা কোনো সমস্যা সমাধানৰ বাবে সহায় ল'ব লাগিব। গৃহত পুণ্য অনুষ্ঠান আয়োজনৰ বাবে যো-জা চলাব। জীৱনসংগীৰ সৈতে আজি এটা ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিবলৈ সক্ষম হ'ব। আজি আপুনি সন্তানৰ কোনো কৃতকাৰ্যতাত গৌৰৱান্বিত হ'ব। সামাজিকভাৱে আজি কোনো গধুৰ দায়িত্ব সফলতাৰে সম্পন্ন কৰি নিজৰ সুখ্যাতি বঢ়াবলৈ সুযোগ লাভ কৰিব। পূৰ্বৰ বিনিয়োগৰ পৰা আজি আপুনি লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। সৎ বন্ধুৰ সৈতে ভাল বাণিজ্যিক সম্পৰ্কৰ সুযোগ পাব আৰু এনে সম্পৰ্কৰ পৰা আপুনি ভৱিষ্যতে অধিক উপাৰ্জন কৰিবলৈও পাৰিব। আজিৰ দিনটোত আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব। ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ থাকিব। মীন ৰাশি। স্বাস্থ্য আজি ভালে থাকিব যদিও কোনো সংবাদ পাবৰ বাবে আপোনাৰ আজি উদ্বিগ্নতা বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত আজি একাধিক কৰ্মত আপুনি ব্যস্ত থাকিব লাগিব। আজি উচ্চস্থানীয় ব্যক্তিৰ পৰা কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনৰ দায়িত্ব লাভ কৰিব। ব্যৱসায়ত আজি সহকৰ্মী বন্ধুৰ অনুপস্থিতিত আপোনাৰ শাৰীৰিক চাপ বৃদ্ধি পাব। উপাৰ্জন অব্যাহত ৰাখিবলৈ আজি আপুনি বিভিন্ন কৌশল ব্যৱহাৰ কৰা উচিত। আজি বন্ধুৰ সংগত যাত্ৰা কৰোঁতে ৰাজৰোষৰ কবলত নপৰিবলৈ সাৱধান থাকক। আজি আপুনি কোনো প্ৰীতিভোজত অংশগ্ৰহণ কৰি নিজকে ধন্য মানিব। প্ৰেমত নতুন ব্যক্তিৰ লগত পৰিচয় হ'ব পাৰিব। আজি আপুনি প্ৰিয় ব্যক্তিৰ সংগত কোনো ধাৰ্মিক স্থল দৰ্শনৰ বাবে চমু ভ্ৰমণ কৰিব লাগিব। গৃহত বিভিন্ন বিষাক্ত পানীৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ আজি বিশেষ যত্নপৰ হওক। আপোন ব্যক্তিৰ আগমনে আজি আপোনাৰ গৃহসুখ বৃদ্ধি কৰিব। আজি জীৱনসংগীৰ সহায়ত কোনো মূল্যৱান সামগ্ৰী ক্ৰয়ৰ আঁচনি প্ৰস্তুত কৰিব পাৰে। আজি আপুনি দান, ধৰ্ম, পুণ্য অনুষ্ঠান আদিৰ প্ৰতি আৰ্থিক অনুদান আগবঢ়াই আনন্দিত হ'ব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব। বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ থাকিব। আপোনাৰ আজিৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হওক, তাকেই পৰমেশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ ভিডিঅ'টো নিজৰ আত্মীয় স্বজনৰ লগত শ্বেয়াৰ কৰি তেখেতলোকৰ দিনটো সৰ্বতোপ্ৰকাৰে উন্নতি হোৱাৰ সুবিধা কৰি দিয়ে যেন। আৰু আমাৰ ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। আজি ৰাশিফলসমূহ চাই আপুনি কেনে পাইছে আৰু আপোনাৰ আজি কিমান মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকিলে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। শুভ সোমবাৰ।